যোৱা ২৪ ঘণ্টাৰ ভিতৰত ভাৰতীয় ক্ৰিকেট দলত বহুতো খেলিমেলি হৈ আছে বুলি ক'ব লাগিব। তাৰ লগতে ইণ্ডিয়া টিমৰ যিজন নতুন হেড কোচ গৌতম গম্ভীৰে কৈছে যে টি-20 দলৰ কেপ্টেইন সূৰ্য কুমাৰ হ'ব লাগে। আকৌ BCCIৰ চিফ চিলেক্টৰ অজিত আগৰকাৰে কৈছে যে হাৰ্দিক পাণ্ডিয়া টি-20 দলৰ কেপ্টেইন হ'ব লাগে। এনেকুৱা বিভিন্ন ধৰণৰ কাজিয়া হৈ আছে। তাৰ লগতে টিম চিলেকশ্যনক লৈ বৰ্তমান সময়ত তয়া ময়া ৰণ চলি আছে বুলি ক'লেও বেয়া নহ'ব। ভাৰতৰ যিটো টিম হ'বলৈ গৈ আছে শ্ৰীলংকাৰ লগত, সেই শ্ৰীলংকা সিৰিজৰ বাবে বহুত বেছি এতিয়া ডাঙৰ ফাইট হৈছে বুলি ক'ব লাগিব BCCIৰ চিফ চিলেক্টৰ তাৰ লগতে ইণ্ডিয়া টিমৰ নতুন হেড কোচ গৌতম গম্ভীৰৰ মাজত। গৌতম গম্ভীৰে কৈছে যে এইকেইজন খেলুৱৈ আহিব লাগে আৰু অজিত আগৰকাৰে কৈছে যে এইকেইজন খেলুৱৈ নহয়, এইকেইজন খেলুৱৈক আমি চাব লাগিব। এনেকুৱা বিভিন্ন ধৰণৰ খবৰ বৰ্তমান সময়ত আমাৰ হাতত পৰিছেহি আৰু এতিয়ালৈকে প্ৰায় দুখনকৈ মিটিং হৈ গৈছে। কিন্তু সেই দুখন মিটিং হৈ যোৱাৰ পাছতো সঠিক সিদ্ধান্ত তেওঁলোকে ল'ব পৰা নাই যে কোন হ'ব টি-20 দলৰ কেপ্টেইন বা আগন্তুক সময়ত 2026 বৰ্ষৰ টি-20 বিশ্বকাপত কোনে আমাৰ ভাৰতীয় দলক নেতৃত্ব দিব, সেইবিলাকৰ ওপৰত কোনো ধৰণৰ এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাই। তাৰ লগতে আৰু যি শ্ৰীলংকাৰ লগত টি-20 সিৰিজ আছে, সেই সিৰিজটোত কাক কাক সুযোগ দিব, কোন কোন খেলুৱৈক দলৰ পৰা বাহিৰ কৰিব, সেই বিষয়েও বৰ্তমান সময়লৈকে কিন্তু সঠিক সিদ্ধান্ত চিফ চিলেক্টৰ হওক বা ইণ্ডিয়া টিমৰ নতুন হেড কোচে ল'ব পৰা নাই। আৰু সেইবাবেই ইমান বেছি দেৰি হৈ গৈছে যে এতিয়ালৈকে টিম তেওঁলোকে ঘোষণা কৰা নাই। আৰু ৰিয়ান পৰাগ, অসম সন্তান ৰিয়ান পৰাগৰ ওপৰত আমাৰ হাতত আহি পৰিছে বহুত বেছি ডাঙৰ খবৰ। আৰু যিটো খবৰ ওলাই আহিছে সেই খবৰটো মই আশা কৰিম যে নহওক, সত্যৰূপে প্ৰমাণিত নহওক, সেইটো যাতে মিছাই হওক, এইটোৱে মই আশা কৰিম। গতিকে কিনো খবৰ ওলাই আহিছে সেইটো আপোনালোকক মই প্ৰথমতে জনাম, কিন্তু তাৰ আগতে ভিডিঅ'টো এটা লাইক কৰি দিব। লগতে চেনেলটো এনেকুৱা ধৰণৰ সুন্দৰ সুন্দৰ খবৰৰ বাবে এতিয়া ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু প্ৰথমতে আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাই দিব যে হাৰ্দিক পাণ্ডিয়া আৰু সূৰ্য কুমাৰ যাদৱৰ ভিতৰত কোন হ'ব লাগে আমাৰ ভাৰতৰ টি-20 দলৰ নতুন কেপ্টেইন। আপোনালোকে মোক সেইটো কমেণ্ট ছেকশ্যনত জনাই দিব। তাৰ পাছতে এতিয়া মই আহিছো যে ৰিয়ান পৰাগৰ ওপৰত কি খবৰ আহিছে সেইটো জনাবলৈ। আৰু অসম সন্তান ৰিয়ান পৰাগৰ প্ৰদৰ্শন আপোনালোকে জানে জিম্বাবৱেত ইমান বেছি ভাল নহ'ল। বেটিং কৰিবলৈ একেবাৰে অন্তিমখন মেচত সুযোগ পাইছিল, পঞ্চমখন টি-20 মেচত সুযোগ পাইছিল। তাত প্ৰায় 24টা বলত 22 ৰান মাৰি খেলুৱৈগৰাকী আউট হয়। আৰু আগৰ মেচখনতো আমি দেখিছিলো ৰিয়ানে একেবাৰে ভাল খেলিব নোৱাৰিলে, আৰু যাৰ ফলত এতিয়া ৰিয়ান পৰাগৰ কেৰিয়াৰৰ ওপৰত এটা ডাঙৰ প্ৰশ্নবোধক চিন লাগিছে। আৰু যি বৰ্তমান সময়ত খবৰ ওলাই আহিছে সেই খবৰ অনুসৰি হয়তো ভাৰত শ্ৰীলংকা টি-20 সিৰিজৰ পৰা ৰিয়ান পৰাগ বাহিৰ হ'ব পাৰে। হয়, আপোনালোকে ঠিকেই শুনি আছে। ইয়াৰ আগলৈকে কিন্তু ৰিয়ান পৰাগ ভাৰতীয় টিমত থাকিব বুলি বা শ্ৰীলংকা সিৰিজত ৰিয়ান পৰাগে সুযোগ পাব বুলি খবৰ ওলাই আছিল। কিন্তু এতিয়া যি খবৰ ওলাই আহিছে সেই খবৰ অনুসৰি গৌতম গম্ভীৰে ৰিয়ান পৰাগক হয়তো পছন্দ কৰা নাই, এনেকুৱা ধৰণৰো বহুতো এতিয়া ৱেবছাইটে ৰিপৰ্ট কৰিছে যে হৰ্ষিত ৰাণা, কলকাতা দলৰ এগৰাকী খুব ভাল প্লেয়াৰ আছিল IPLৰ, সেই হৰ্ষিত ৰাণাৰ ফালে এতিয়া গৌতম গম্ভীৰ যাব বিচাৰিছে বুলি জানিব পৰা গৈছে। গতিকে ৰিয়ান পৰাগৰ এতিয়া হয়তো ভাৰতীয় টিমৰ পৰা বাহিৰ হোৱাৰ যি সময় সেইটো আহি গৈছে। আৰু মাত্ৰ এটা সিৰিজ বা মাত্ৰ 3খন খেল খেলিয়েই ভাৰতীয় টিমৰ পৰা হয়তো ৰিয়ান পৰাগে বিদায়ো ল'ব লাগিব পাৰে বা বাহিৰ এতিয়া হৈ যাব পাৰে, এনেকুৱা ধৰণৰ খবৰ ওলাই আহিছে। কিন্তু মই আশা কৰিম যে এই খবৰটো একেবাৰে সত্যৰূপে প্ৰমাণিত নহয়। যি বৰ্তমান সময়ত আপডেট আহিছে সেই আপডেটটো যাতে একেবাৰে শুদ্ধ নহয়, একেবাৰে মিছা ৰূপে প্ৰমাণিত হয় বা ৰিয়ান পৰাগে ভাৰতীয় টিমত স্থান পায়, এইটোৱে মই আশা কৰিম। আৰু হয়তো গৌতম গম্ভীৰে সিদ্ধান্ত লৈছে যে জিম্বাবৱে সিৰিজত যিসকল খেলুৱৈ ভাল খেলিব নোৱাৰিলে তেওঁলোকক আচলতে আমি পৰৱৰ্তী সময়ত আৰু ইমানকৈ সুযোগ দিব নিবিচাৰিম। যিকেইজন খেলুৱৈ ভাল খেলিলে তেওঁলোককে আমি আগলৈ সুযোগ দিব বিচাৰিম, এই মঞ্চখনত আগবঢ়াই নিব বিচাৰিম, এনেকুৱা ধৰণৰ হয়তো চিন্তা চৰ্চা হ'ব পাৰে। কিন্তু বৰ্তমান সময়ত মই কৈছো যে কোনো ঠিক নহয়, ৰিয়ান পৰাগৰ নাম আহিবও পাৰে নাহিবও পাৰে, এতিয়াও বৰ্তমান সময়লৈকে সঠিক কিন্তু সিদ্ধান্ত হোৱা নাই। মই কৈছো যে দুখনকৈ মিটিং এতিয়ালৈকে হৈ গৈছে, আৰু এখন হয়তো হ'ব BCCIৰ, তেতিয়া BCCIৰ ছেক্ৰেটাৰী জয় চাহো হয়তো উপস্থিত থাকিব পাৰে। তাৰ লগতে গৌতম গম্ভীৰ, অজিত আগৰকাৰ, ৰাজাৰ বিন্নী, এনেকুৱা বিভিন্ন ধৰণৰ BCCIৰ যিসকল বিষয়ববী আছে সকলো উপস্থিত থাকিব পাৰে বুলি বৰ্তমান সময়ত জানিব পৰা গৈছে। আৰু তাৰ পাছতে সঠিক সিদ্ধান্ত ল'ব পৰা হ'ব যে ভাৰত শ্ৰীলংকা টি-20 সিৰিজ খেলিবলৈ কোন কোন খেলুৱৈ যাব, তাৰ লগতে কেপ্টেইন কোন হ'ব ইণ্ডিয়া টিমৰ। কিন্তু এতিয়া যি খবৰ ওলাই আহিছে হয়তো গৌতম গম্ভীৰৰ পছন্দ হৈছে সূৰ্য কুমাৰ যাদৱ, আৰু তাৰ লগতে BCCIৰ চিফ চিলেক্টৰ অজিত আগৰকাৰৰ ফাৰ্ষ্ট চইচ হৈছে বা প্ৰথম পছন্দ হৈছে হাৰ্দিক পাণ্ডিয়া। গতিকে এতিয়া দেখাটো লক্ষণীয় হ'ব যে কোন হ'ব নেক্সট আমাৰ ইণ্ডিয়া
টিমৰ টি20 কেপ্টেইন আপোনালোকে কমেন্ট সেকশনত জনাই দিব কোন হলে ভাল হ'ব ইণ্ডিয়াৰ নেক্সট কেপ্টেইন এটো আছে আজি ভিডিওটো মই কলোৱে যে ৰিয়ান পৰাগ হয়তো শ্ৰীলংকা টি20 সিৰিজৰ পৰা বাহিৰ হৈ যাব পাৰে আৰু গম্ভীৰ ৰহাৰ পাছতে এইবিলাক খেলিমিলি আপোনালোকে দেখা পাব বুলি মই আগতে এটা ভিডিওত কৈছিলো যে যি কেগৰাকী খেলে ভাল খেলিব নোৱাৰিব ডাইৰেক্ট টিমৰ পৰা বাহিৰ কৰি দিব এনেকুৱা এগৰাকী খঙাল প্ৰশিক্ষক হয় গৌতম গম্ভীৰ গতিকে এইটো আছিল আহিবলগীয়া টাইমত যি আপডেট আহে আপোনালোকক জনাই যাবলৈ চেষ্টা কৰিম কিন্তু আপোনালোকে ভিডিওবিলাক চাই থাকিব এনেকৈ মৰম দি যাব আমি আশা কৰিছো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও